সেইকাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেইনিংও দিম আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম সেইকাৰণে কিয় ইমান মানুহ বোলে কোট আৰু 25,000 পাবি এই 10,000 খাই দে কিছুমানে কি ক'ব বোলে নহয় মামাই কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই গতিকে আমি তেওঁৰ কথা শুনিম তেনেকুৱা থাকিব কেইজন মানে ভাবিব বোলে নহয় এটো এনেই কৈছে নেকি পিছৰবাৰ কি হ'ব যেতিয়া 25,000 দিব মাতিম তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে কিয় নামাতিলো কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা জুনে সদায় বেয়াটো দেখি থাকে মই এটাই কথা কৈছো আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই আজি যেতিয়া কৈছো 25,000 পাবই তাৰ গ্যাৰান্টিও মই আপোনালোকক আজিয়ে দি থৈ গৈছো সেই কাৰণে মোৰ এতিয়া এটাই অনুৰোধ কাউন্টাৰ আছে পঞ্চায়ত অনুসৰি মহিলা মাতৃসকল ইয়াতে ধুনীয়াকৈ বহি থাকিব সভাপতি সম্পাদক এটা সমষ্টিলৈ গৈ আমি 40 লাখ মহিলাক এই 10,000 টকাৰ পুঁজি আমি যোগান ধৰিম শ্ৰদ্ধা ৰাইজ আই মাতৃসকল যোৱা বছৰ আমি লাখপতি বাইদেউ বা মহিলা উদ্যমিতা অভিযানৰ আঁচনিখন আৰম্ভ কৰিছিলোঁ আপোনালোকে ফৰ্ম ফিল আপ কৰিলে ফৰ্ম ফিল আপ কৰাৰ পিছত 40 লাখ মহিলাৰ কাগজ পত্ৰ আমি পৰীক্ষা কৰিলোঁ অলপ 10,000 টকাটো মই দিলোঁ আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে এই তিনিটাৰ যিটোৱে কৰিব চৰকাৰে তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰিকক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটোলৈ জুনে মোবাইল কিনি দিব জুনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেইনিংও দিম আপোনালোকে খুব ধুনীয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1,000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকালৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পাই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম সেই কাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই সোনকালে হবৰ কাৰণে
মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছোঁ মহিলাসকল ইয়াত বহি থাকিব প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব হ'বনে নহ'ব নহ'লে তাতে গ'লে আকৌ গণ্ডগোল হ'ব ইয়াত বাৰু সাংবাদিকবিলাক তেনেকুৱা নহয় কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে যেনে তেনে সেই নিউজটো বজাব লাগে ভালটো নেদেখে ক'ত দেখিব যে ক'ত বেয়া হ'ল বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে চাফা আমাৰ আজি অসমখনত আমাক কেনেকুৱা মানুহ লাগে যোনে বেয়াটো ভাল দেখে ঘৰৰ বেয়া ল'ৰাটোৰ গাটো কিবা নহয় কিবা এটা ভাল গুণ থাকে হয়নে নহয় যদি ল'ৰাটোক গালি পাৰো ল'ৰাটো বেয়া হৈ যাব কিন্তু ল'ৰাটোক যদি কওঁ বাবা তই পঢ়িব নোৱাৰ মই মানিছো তইতো ইমান ধুনীয়া গান গাচোন ল'ৰাটো ভাল পাব বোলে তই পঢ়িব নোৱাৰ জানিছো কিন্তু ইমান ধুনীয়া তই খেলিব পাৰ খেলচোন ল'ৰাটো ভাল হ'ব বোলে বাবা তই পঢ়িব নোৱাৰ মই মানিছো কোনো কথা নাই তইতো দেউতাৰ লগত ব্যৱসায় কৰ গৈ যা ল'ৰাটো ভাল হ'ব সেই কাৰণে অসমক কি লাগে ভাল কথা কোৱা মানুহ লাগে হয়নে নহয় আজি ইয়াত যে 40,000 মহিলা লগ লাগি কেনেকৈ ইয়াত ওলাই আহিছে এই মহিলাখিনি এনে অহা নাই আত্মসহায়ক গ্ৰুপত কষ্ট কৰিহে আজি এইখিনি পাইছে হয়নে নহয় কোনোবাই 5 বছৰ কোনোবাই 10 বছৰ কষ্ট কৰি এই অৱস্থা পাইছে আৰু আমাক কি কৈ দিব বোলে এওঁলোক হিতাধিকাৰী আৰে আমি হিতাধিকাৰী নহয় 10 বছৰ কষ্ট কৰাৰ কাৰণেহে চৰকাৰে আজি আমাক এই মৰমখিনি দিব পাৰিছে হয়নে নহয় সেই কাৰণে অসমত আমাক ভাল কথা কোৱা মানুহ লাগে যোনে আমাক ভাল কথা শিকায় যোনে ভাল কথা কয় আৰু আমাৰ সমাজখনক আগুৱাই লৈ যায় এতিয়া গাঁৱত যোৱাৰ লগে লগে কিছুমান মহিলা কিছুমানে ক'ব এই বোলে ক'ত আৰু 25,000 পাবি এই 10,000 খাই দে কিছুমানে কি ক'ব বোলে নহয় মামাই কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই গতিকে আমি তেওঁৰ কথা শুনিম তেনেকুৱা থাকিব কেইজন মানে ভাবিব বোলে নহয় এইটো এনেই কৈছে নেকি পিছৰবাৰ কি হ'ব যেতিয়া 25,000 দিব মাতিম তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে কিয় নামাতিলো কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা যোনে সদায় বেয়াটো দেখি থাকে মই এটাই কথা কৈছো আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই আজি যেতিয়া কৈছো 25,000 পাবই তাৰ গ্যাৰেণ্টিও মই আপোনালোকক আজিয়ে দি থৈ গৈছো সেই কাৰণে মোৰ এতিয়া এটাই অনুৰোধ কাউণ্টাৰ আছে পঞ্চায়ত অনুসৰি মহিলা মাতৃসকল ইয়াতে ধুনীয়াকৈ বহি থাকিব সভাপতি সম্পাদকসকল কাউণ্টাৰত যাব চেকখন লৈ আহিব আৰু ইয়াতে আপোনালোকক বিলাই দিব ঘৰত দিয়া নহ'ব ইয়াতে দিব লাগিব হ'ব আৰু কাৰোবাৰ যদি ভুলতে চেকত যদি নামটো কিবা কাৰণত ভুল হয় আপোনালোকে লগে লগে পীযুষ হাজৰিকাক আপোনালোকে কৈ দিব আমাৰ অফিচ আছে অফিচত গৈ ধুনীয়াকৈ নামটো লিখি দিব আমি আপোনালোকক চেকখন লগে লগে বদলাই দিম কাৰণ জীৱিকা সখী বাইদেউসকলে ফৰ্ম ফিল আপ কৰাৰ সময়ত যি নাম দিছিলে তাৰে আমি চেক বনাইছো